আজি বনাবলৈ লৈছোঁ মই নগাটেঙাৰ আচাৰ। নগাটেঙাখিনি অনা দিন হ'ল, মানে শিৱসাগৰলৈ যাওঁতে জাঁজিত পালোঁ। জাঁজিত নগাটেঙা বহুত ওলায়, গতিকে তাৰ পৰাই লৈ আহিলোঁ আধা কেজি। নগাটেঙাখিনি মিঠা আধা খাওঁতেই গ'ল আৰু অলপ থাকিলে সেইখিনি এয়া ৰ'দত এখন কাপোৰত শুকুৱাই ল'লোঁ আৰু এইদৰে অকণমান ক'লা পৰিলত তাতে মই দিলোঁ বি জলকীয়া কেঁচা, প্ৰায় 10টামান কাটি দিছোঁ। জ্বলা হ'লেহে নগাটেঙা আচাৰ বহুত ধুনীয়া হয়, গতিকে আপোনালোকে বনাই খাবচোন এনেদৰে, বহুত ভাল লাগে খাই। বেছি দিনলৈ থাকিলে ভিনেগাৰ দি অলপমান দি থ'ব লাগে, যদি বেছি দিনলৈ নথয় ভিনেগাৰ নিদিলেও হয়। এইদৰে মই বি জলকীয়াখিনি গোটেইখিনি মই কাটি ল'লোঁ। কিছুমান গুটি উলিয়াই দিলোঁ বেছি জ্বলা হ'বৰ কাৰণে, আৰু কিছুমান গুটি দি দিছোঁ। এতিয়া এইখিনি কাটি হ'লত মই ইয়াতে দিম বাকী মছলা যি য'ত ঠিক কৰি লৈছোঁ সেইখিনি মই দি যাম। এতিয়া দিলোঁ জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু পাঁচফোৰণ। বেলেগে মই ঠিক কৰি থৈছিলোঁ এপেকেট 10 টকীয়া, সেইখিনিও মই ইয়াতে ঢালি দিম। ইয়াতে চফ অকণমান বেছিকৈ দিছোঁ আৰু জিৰা অকণমান বেছিকৈ দিছোঁ। চফ দিলে অকণমান খাবলৈ ভাল হয় আৰু মেথিটো অকণমান দিব লাগিব, তেতিয়াহে ভাল হয় খাবলৈ। পাঁচফোৰণত থাকি তথাপিতো অকণমান সৰিয়হো দি দিছোঁ আৰু ৰং জলকীয়া অকণমান দি আৰু নিমখ জোখমতে দিলোঁ। এইদৰে মোৰ মছলাখিনি দিয়া হৈ গ'ল। এতিয়া তাৰ পাছত মই নিমখ জোখমতে দিলোঁ, নিমখ অকণমান বেছিকৈ দিলে ভাল হয়, আচাৰ বহুত দিনলৈ ভাল হৈ থাকে। এতিয়া এইখিনি হৈ গ'ল আৰু আনফালে মই এখন কেৰাহী পাতিলোঁ আৰু তাতে মই দিলোঁ জোখমতে মিঠাতেল। আপোনালোকৰ যদি নগাটেঙা 1 কেজিমান হয় বেছিকৈ দিব, আধা লিটাৰমান, আৰু যদি মানে কম হয় কম দিব। মই এতিয়া এপোৱামান দিছোঁ, এপোৱাই হৈ যাবগৈ। অকণমান কমাইহে দিছোঁ কাৰণ যেতিয়া মই ৰ'দত দিম তেতিয়া অকণমান কেঁচা তেল দিম। এতিয়া নহৰু থেতেলিয়াই থোৱা আছিলে, এয়া মই গেছ অন কৰি কেৰাহী পাতি তেল গৰম হোৱাত নহৰু কেইকো দিলোঁ আৰু সেইফালে গেছ অফ কৰি দিলোঁ। তাৰপাছত এইখিনিত মই ইয়াতে আনি পেলাই ঢালি দিলোঁহি। এতিয়া মোৰ আচাৰ হৈ গ'ল। এতিয়া আচাৰখিনি অকণমান লৰাই পেলাই মই এঘণ্টা এনেকৈ অকণমান ঠাণ্ডা হ'বলৈ ৰাখিম। তাৰপিছত এটা চাফা বটলত ভৰাই দিম। এতিয়া মই এইখিনি অকণমান ঢাকি পেলাই ৰাখি দিম অলপ সময়ৰ কাৰণে। এতিয়া এঘণ্টা হৈ গ'ল। এঘণ্টাৰ পাছত মই এটা বটল আনিলোঁ, এয়া চাফা বটলত গোটেইখিনি এনেদৰে ভৰাই দিলোঁ। আপোনালোকে এনেদৰে বনাই খাবচোন। প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকৰ মোবাইলত মোৰ ভিডিঅ' গৈ থাকে। মোৰ ইউটিউব আৰু ফেচবুকতো শ্বৰ্ট কৰি দিয়া আছে, গতিকে আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ বনাইছোঁ মই। এতিয়া মই এখন ঢাকোন মাৰি থৈ দিম আৰু কাইলৈ যেতিয়া ৰ'দ ওলালে মই ৰ'দত দিম, তেতিয়া মই মিঠাতেল দিম, অকণমান কেঁচা মিঠাতেল দি দিম, গোন্ধটো ভাল ওলায়। আৰু যেতিয়া মই এইখিনি যদি বেছি দিনলৈ থওঁ, এইখিনি বেছি দিন নাযাবই কাৰণ এবটলহে হ'ল, এইখিনি খায়েই পেলাম। আৰু যদি সৰহকৈ থওঁ মই 2 চামুচ ভিনেগাৰ দি ৰাখি দিম, তেতিয়া ধুনীয়া হ'ব। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ হৈ গ'ল। আজিলৈ আহোঁ, ধন্যবাদ।